নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল আজি অসম চৰকাৰৰ ফালৰ পৰা এটা বিজ্ঞাপন আহিছে এই যিটো বিজ্ঞাপন প্ৰকাশ কৰিছে বিজ্ঞাপনটো শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে আপোনালোকে নিশ্চয় হেডিংটো দেখা পাইছে যে শিক্ষা বিভাগৰ বৃহৎ নিযুক্তি ইয়াতে বৃহৎ নিযুক্তি বুলি এটো কাৰণে কোৱা হৈছে যে ইয়াতে মুঠ আপোনালোকৰ ভ্যাকেন্সি আছে আপোনালোকে এটা দেখিব 10673টা পদৰ ভ্যাকেন্সি ইয়াতে আছে আৰু এই পদসমূহ এলপি আৰু ইউপি টিচাৰ ভ্যাকেন্সি কাৰণে দিয়া হৈছে আৰু ইয়াতে আপোনালোকৰ দৰমহাটো উল্লেখ আছে এটো আপোনালোকৰ স্কেল পে 14000 টকাৰ পৰা আৰম্ভ হ'ব যেহেতু এই পদসমূহ ৰেগুলাৰ পদ হয় আসাম গভৰ্ণমেণ্টৰ ডিইইৰ ৰেগুলাৰ ভ্যাকেন্সি হয় গতিকে এই পদসমূহৰ কাৰণে আপোনালোকে কেনে ধৰণে আবেদন কৰিব আৰু ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কি থাকিব এই সবিশেষ আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া ইয়াৰ সবিশেষ আপোনালোকে জানিব পাৰিব আৰু যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব যাতে আপোনালোকে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ যেটো বিজ্ঞাপন আনিছো বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে এটো এই বিজ্ঞাপনটো আপোনালোকে চাওক অফিস অফ দা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰাৰ পৰা এই নটিফিকেশনটো আহিছে এই নটিফিকেশনটো আপোনালোকে অলৰেডি গম পাইছে যে শিক্ষা বিভাগৰ 10000 ওপৰত প্ৰায় 11000 শিক্ষকৰ নিযুক্তিৰ কাৰণে এই বিজ্ঞাপনটো আহিছে বিজ্ঞাপনটো আপোনালোকে ইয়াতে চাব পাৰিব এই বিজ্ঞাপনটো যেটো এমেন্ডমেন্ট হৈছিল যেটো এপ্ৰুভেল হৈছিল এপ্ৰুভেলটো হৈছে আপোনালোকৰ 28/10/2025 ত ইয়াৰ এপ্ৰুভেল হৈছে এই বিজ্ঞাপনটো ইয়াতে যিসকল টিচাৰ পদ ভ্যাকেন্সিৰ কাৰণে বিজ্ঞাপনটো আহিছে ইয়াতে উল্লেখ কৰা আছে যে যিসকল কন্ট্ৰাকচুৱেল টিচাৰ ইয়াতে লিখা আছে যিসকলে অলৰেডি কন্ট্ৰাকচুৱেল টিচাৰ এণ্ড ষ্টেট পুল টিচাৰ হিচাপে তেওঁলোকে সৰ্বশিক্ষা অসমত কাম কৰি আছে এই শিক্ষকসকলকে ৰেগুলাৰ কৰাৰ কাৰণে এই বিজ্ঞাপনটো আহিছে আপোনালোকে এটা নিশ্চয় দেখা পাইছে টোটাল কিমান আছে 10673 টা ভ্যাকেন্সি কাৰণে বিজ্ঞাপনটো আহিছে আৰু এই পদসমূহ লোৱাৰ প্ৰাইমেৰীটো আছে আৰু আপাৰ প্ৰাইমেৰীটো এই পদসমূহ আছে আৰু এই পদসমূহৰ কাৰণে যিখিনি স্যালাৰি আপোনালোকক দিয়া হ'ব ইয়াৰে পে বেণ্ডটো 2 হ'ব 2 পে বেণ্ড হ'ব আৰু ইয়াতে দৰমহাটো প্ৰথম আপোনালোকৰ যেটো স্কেলটো 14000 পৰা আৰম্ভ হ'ব আৰু 70000 লৈকে হ'ব আৰু লগতে আপোনালোকৰ গেট পে থাকিব প্লাস আদাৰ এলাউন্সেস ইয়াতে দিয়া হ'ব এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে ইয়াতে কেইটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে মই প্ৰথমে আপোনালোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কেইটা দেখাই ল'ব বিচাৰিছো টাৰ্মছ এণ্ড কণ্ডিশ্যনত যদি আপোনালোকে চাই প্ৰথম টাৰ্মছ এণ্ড কণ্ডিশ্যনটো দিয়া হৈছে যে 30 সেপ্টেম্বৰ 2025 লৈকে আপোনালোকে কন্ট্ৰাকচুৱেল এণ্ড ষ্টেট পুল টিচাৰ হিচাপে এছএছএ আন্ডাৰত আপোনালোকে কাম কৰা হ'ব লাগিব 30 সেপ্টেম্বৰ লৈকে কাম কৰা হ'ব লাগিব আৰু 2 নম্বৰটো কোৱা হৈছে যে 30 অৰ্থাৎ 30 সেপ্টেম্বৰ লৈকে কাম কৰা হ'ব লাগিব আপোনালোকে 3 বছৰ হ'ব লাগিব 30 সেপ্টেম্বৰ লৈকে আপোনালোকৰ 3 বছৰ সম্পূৰ্ণ হ'ব লাগিব তেতিয়া আপুনি এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বাকি যিখিনি আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন এইখিনিটো লাগিবই গভৰ্ণমেণ্ট যিখিনি ৰুল মতে বা নৰ্মছৰ মতে যিখিনি লাগে সেইখিনি আপোনালোকে ফুলফিল কৰিব লাগিব এইখিনি কথা আছে আৰু ইয়াৰ কাৰণে 4 নম্বৰ দিছে যে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহলে এইটো অফিচিয়েল ওয়েবসাইট আছে আপোনালোকে দেখিছে dee.assam.gov.in এই ওয়েবসাইটত যাব লাগিব ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে আৰু ইয়াতে আপোনালোক কিমান তাৰিখলৈকে কৰিব পাৰিব আপোনালোকে চাওক 8/11/2025 মিডডে নাইট এটা দেখিছে মিডডে নাইট অফ আপোনালোকৰ 30/11/2025 অৰ্থাৎ আপোনালোকৰ
8 নৱেম্বৰৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আৰু মিড ডে নাইট 30 নৱেম্বৰ 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে আৰু বাকীখিনি কথা আপোনালোকে ইয়াতে চাই ল'ব পাৰিব, গোটেইখিনি কথা দিয়া আছে যিহেতু। আৰু ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ কিবা নটিফিকেশ্যন যদি আহে তেতিয়াহ'লে আপোনালোকে ইয়াতে উল্লেখ কৰা আছে অফিচিয়েল ৱেবছাইটত যাব ফাৰ্ডাৰ ইনফৰমেশ্যনৰ কাৰণে বা আদাৰ আপডেট নিউ ৰিলেটেড ৰিক্ৰুইটমেণ্টৰ কাৰণে যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ৱেবছাইটত যাব পাৰিব। এইটো শিক্ষা বিভাগৰ পৰা প্ৰকাশিত নটিফিকেশ্যন। এইটো আপোনালোকে ইয়াতে নিশ্চয় দেখিছে 29 অক্টোবৰ 2025 এইটো 29 তাৰিখে এই নটিফিকেশ্যনটো আহিছে আসাম গভৰ্ণমেণ্টৰ পৰা, গভৰ্ণমেণ্ট অফ আসামৰ পৰা এই নটিফিকেশ্যনটো আহিছে। ইয়াতে যিহেতু আপোনালোকে নিশ্চয় দেখা পাইছে যে 10,000ৰ ওপৰত ইয়াতে ভেকেঞ্চি আছে, গতিকে আপোনালোকে যিসকল ইয়াৰ যোগ্য হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আজিলৈ মানে থেংক ইউ।